মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল লগতে আই মাতৃ, আজি আমি অনুশীলনী 8ৰ অংকসমূহ আলোচনা কৰোঁ আহা। অনুশীলনী 8ত কৰিবলৈ কোৱা হৈছে 1 নম্বৰ চোৱা খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা অৰ্থাৎ খালী ঠাইসমূহ পূৰ কৰিবলৈ কোৱা হৈছে। এ নম্বৰটো চোৱা 3 কিলোমিটাৰ সমান 10 মিটাৰ অৰ্থাৎ 3 কিলোমিটাৰ সমান কিমান মিটাৰ? আমাক কি কৰিব লাগে? খালী ঠাইটো পূৰ কৰিব লাগে। এতিয়া আমি এই অংকটো কৰিবলৈ যাওঁতে আমাক এই সূত্ৰটো লাগিব। এই সূত্ৰটো অৰ্থাৎ এইকেইটা আমি মনত থ'ব লাগিব। এই সূত্ৰকেইটা অৰ্থাৎ 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ, 10 মিটাৰে 1 ডেকামিটাৰ, 10 ডেকামিটাৰে 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰে 1 কিলোমিটাৰ। এতিয়া চোৱা ইয়াত কি বুলি কৈছে? ইয়াত 3 কিলোমিটাৰ আৰু মিটাৰত লৈ যাব কৈছে। 3 কিলোমিটাৰটো ডাঙৰ আৰু মিটাৰটো সৰু একক। কিলোমিটাৰটো ডাঙৰ একক আৰু মিটাৰটো সৰু একক। এইটো মনত ৰাখিবা। এতিয়া চোৱা এই সূত্ৰটোত আমি মিটাৰটো ক'ত পাইছিলোঁ? চোৱা মিটাৰটো ক'ত পাইছিলোঁ? চোৱা ইয়াত পাইছিলোঁ। ক'ত পাইছিলোঁ? চোৱা 10 মিটাৰে 1 ডেকামিটাৰ। 10 মিটাৰে কিমান? ইয়াত আমি অংকটো কৰিম। 10 মিটাৰে 1 ডেকামিটাৰ হয় নহয়? তো 10 মিটাৰ এইটো ডেকামিটাৰ হৈ যাব। ডিমি হ'ল পূৰণ। আকৌ 10 ডেকামিটাৰে কিমান আছিলে? 1 হেক্টমিটাৰ। 1 হেক্টো হে লিখিছোঁ। 10 হেক্টমিটাৰে কিমান হ'ব? আকৌ 1 কিমি অৰ্থাৎ 1 কিমিত চোৱা কি কি সোমাই আছে? 1 কিলোমিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ, 10 ডেকামিটাৰে 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰে 1 কিলোমিটাৰ কিমি। তাৰ মানে 10 কি কি পৰিছে? 10 এগুণ 10, 10 দুগুণ 100, 100 এগুণ 100, 10 100, 1000, 1000 100 গুণ 1 কিলোমিটাৰ। তাৰ মানে 1000 মিটাৰ সমান কিমান? 1 কিমি কিলোমিটাৰ হ'ব। এতিয়া 1000 মিটাৰ সমান কিমান কিলোমিটাৰ? 1 কিলোমিটাৰ। এতিয়া 1 কিলোমিটাৰত চোৱা ইয়াত সূত্ৰমতে 1 কিলোমিটাৰ ক'ৰ পৰা আহিছে? 10 মিটাৰৰ পৰা হিচাপ কৰিবা। 10 মিটাৰে 1 ডেকামিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ। এইটো হিচাপ নকৰিবা, ইয়াৰ পৰা ধৰিব লাগিব। 10 মিটাৰে কিমান? 1 ডেকামিটাৰ, 10 ডেকামিটাৰে 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰে 1 কিলোমিটাৰ। তাৰ মানে এই তিনিটা 10 পূৰণ হ'ব। 10 গুণ 100, 110 গুণ 1000। তাৰ মানে 1 এগুণ 1, 1 এগুণ 1, 3টা শূন্য, 3টা শূন্য 1 পাছত লাগি যাব 1000। তাৰ মানে 1000 মিটাৰে 1 কিলোমিটাৰ। আমি কি পাইছোঁ? 1000 মিটাৰে 1 কিলোমিটাৰ পাইছোঁ। পাইছোঁ ন সূত্ৰমতে? এতিয়া ইয়াত কি হ'ব? 3 কিলোমিটাৰ মান কিমান হ'ব? 3 কিলোমিটাৰ হ'লে কি হ'ব? 1000 মিটাৰ মানে 1 কিলোমিটাৰ। তাৰ মানে উল্টাকে লিখিম 1 কিলোমিটাৰ সমান কিমান থাকে? 1000 মিটাৰ হ'ল। তেতিয়াহ'লে 3 কিলোমিটাৰ হ'বলৈ হ'লে কি থাকিব লাগিব? কি কৰিব লাগিব? আকৌ 3 পূৰণ 1000 মিটাৰ। তাৰ মানে 3 এগুণ 3, 3টা শূন্য বহি যাব 3000 মিটাৰ হ'ব। এতিয়া 1 কিলোমিটাৰ মানে 1000 মিটাৰ হ'ব। 3 কিলোমিটাৰ মানে কিমান হ'ব? 3 পূৰণ 1000 মিটাৰ। তাৰমানে 3000 মিটাৰ। উত্তৰটো কিমান পাম আমি এতিয়া? 3000 মিটাৰ হ'ব। এইটো ইয়াৰ উত্তৰটো। বি নম্বৰটো চোৱা 7 মিটাৰ সমান কিমান চেণ্টিমিটাৰ? এতিয়া চোৱা এই সূত্ৰটোত মতে কি আছে? 7 মিটাৰ মানে 7 মিটাৰটো ক'ত আছিলে? আৰু কি উঠলা পৰিছে? চেণ্টিমিটাৰ। মিটাৰটো কি হয়? ডাঙৰ, চেণ্টিমিটাৰটো সৰু একক।
হ'ব এতিয়া আমি মিটাৰত লৈ যাব লাগিব এ চোৱা সেন্টিমিটাৰটো ক'ত পাইছো চোৱা এই সূত্ৰৰ মতে 10 সেন্টিমিটাৰ 1 ডেসিমিটাৰ 2 ডেসিমিটাৰ 1 মিটাৰ তাৰ মানে এতিয়া কি হ'ব চোৱা ইয়াত হ'ব ইয়াত কি হ'ব 2 সেন্টিমিটাৰটো ক'ত আছে সূত্ৰত 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ হেতু ধৰিব নহব 10 ৰ পৰা ধৰিম 10 সেন্টিমিটাৰ 1 ডেসিমিটাৰ 10 পূৰণ 1 মানে 10 সেন্টিমিটাৰে 1 ডেসিমিটাৰ 2 ডেসিমিটাৰে 1 মিটাৰ হল তাৰ মানে দুটা 2 পূৰণ হৈ আছে 2 গুণ 2 2 গুণ 100 মিটাৰ 1 মিটাৰ পাবলৈ হলে মানে কিমান 100 সেন্টিমিটাৰে কিমান হ'ব 1 মিটাৰ তাৰ মানে এই দুটা পূৰণ হৈ আছে না হল 2 সেন্টিমিটাৰ 1 ডেসিমিটাৰ 2 ডেসিমিটাৰ 1 মিটাৰ মানে 2 2 গুণ 100 100 সেন্টিমিটাৰ 1 মিটাৰ তাৰ মানে 1 মিটাৰত কিমান আছে এতিয়া 1 মিটাৰ সমান কিমান 7 মিটাৰ ন এতিয়া উল্টা লিখিম 1 মিটাৰ সমান কিমান 1 মিটাৰ সমান কিমান 1 মিটাৰ সমান 100 সেন্টিমিটাৰ মনত ৰাখিবা তেতিয়া হলে 7 মিটাৰ 7 মিটাৰত কিমান থাকিব 7 পূৰণ 100 হ'ব সেন্টিমিটাৰ তাৰ মানে 7 100 7 এগুণ 7 দুটা শূন্য বহি যাব সেন্টিমিটাৰ হল তাৰ মানে উত্তৰটো কিমান হ'ব 700 সেন্টিমিটাৰ মানে 1 মিটাৰত কিমান থাকে 100 সেন্টিমিটাৰ থাকে মনত ৰাখিবা 1 মিটাৰ 100 সেন্টিমিটাৰ থাকে হ'ব নেক্সট টু চাও সি নম্বৰটো 5 ডেকামিটাৰত সিটোত 5 ডেকামিটাৰ সমান কিমান ডেসিমিটাৰ এটি এস চোৱা সূত্ৰটো মুখস্থ থবা দেই পুৱা সদায় সূত্ৰসমূহ পঢ়িবা এই যদি এই লিষ্টখন যদি তোমালোকৰ মনত নাথাকে অৰ্থাৎ দৈৰ্ঘ্যৰ এই লিষ্টখন দৈৰ্ঘ্য যুগুতে লাগিব না মিলিমিটাৰ মিটাৰ হল এইটো তোমালোকৰ স্কেলত মই পাছলৈ দেখুৱাম বাৰু এই বস্তুটো তোমালোকৰ মুখস্থ লাগিব 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 1 ডেসিমিটাৰ 2 ডেসিমিটাৰ 1 মিটাৰ 2 মিটাৰ 1 ডেকামিটাৰ 2 ডেকামিটাৰ 1 হেক্টোমিটাৰ 2 হেক্টোমিটাৰ 1 কিলোমিটাৰ হল এটো দৈৰ্ঘ্যৰ একক দৈৰ্ঘ্যৰ জোখ দেখছোৱা ইয়াত দিছে কিমান আমাক 5 ডেকামিটাৰ ওলাব দিছে 5 ডেকামিটাৰ হল 5 ডেকামিটাৰ দিছে ডেকামিটাৰ ক'ত আছে চোৱা ডেকামিটাৰ হল ইয়াত আছে ডেকামিটাৰ মানে 10 মিটাৰে 1 ডেকামিটাৰ হল কিমান ওলাব দিছে ডেসিমিটাৰ লৈ যাব কৈছে ইয়ালৈ লৈ যাব কৈছে দেখছোৱা 2 ডেসিমিটাৰে 1 মিটাৰ হল 2 মিটাৰে 1 ডেকামিটাৰ তাৰ মানে ডেকামিটাৰ পাবলৈ হলে মানে 1 ডেকামিটাৰ পাবলৈ হলে মানে কি হ'ব 10 গুণ 100 10 গুণ 100 ডেসিমিটাৰ মিটাৰ 10 গুণ 100 মানে এই ডেসিমিটাৰটো ডেসিমিটাৰতে সোমাই আছে নে এতিয়া 10 গুণ 100 ডেসিমিটাৰে 1 ডেকামিটাৰ হল আমি কি লিখিব পাৰো আমি লিখিব পাৰো চোৱা 10 ডেসিমিটাৰে সমান কিমান 1 10 ডেসিমিটাৰে কিমান 1 মিটাৰ আৰু 10 মিটাৰে মিটাৰ সমান কিমান আছিল 1 ডেকামিটাৰ হল হৈছে 10 ডেসিমিটাৰ 1 মিটাৰ 10 মিটাৰ 1 ডেকামিটাৰ তাৰ মানে এই দুটা 10 পূৰণ হৈ কিনে হে এই ডেকামিটাৰটো পাম 10 গুণ 100 10 গুণ 100 ডেসিমিটাৰে কিমান হ'ব 1 ডেকামিটাৰ হল তাৰ মানে
100 ডেচিমিটাৰে 1 ডেকামিটাৰ মনত ৰাখিবা যে 100 ডেচিমিটাৰে 1 ডেকামিটাৰ তাৰ মানে এতিয়া এই 5 ডেকামিটাৰ তাৰ মানে 1 ডেকামিটাৰ সমান কিমান 100 ডেচিমিটাৰ তাৰ মানে এতিয়া এই 5 ডেকামিটাৰ 5 ডেকামিটাৰ সমান 5 পূৰণ 100 হ'ব নহয় 100 ডেচিমিটাৰ 5 100 গুণ 500 5 এগুণ 5 দুটা শূন্য বহি যাব দুটা ডেচি দুটা শূন্য বহিব ডেচিমিটাৰ তাৰ মানে ইয়াৰ উত্তৰটো হ'ব এতিয়া 5 ডেকামিটাৰ মানে 500 ডেচিমিটাৰ 500 ডেচিমিটাৰ অংকটো বুজিবলৈ চেষ্টা কৰিছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু কমেণ্টত জনাবা কেনে পাইছা কিবা অসুবিধা পালে কমেণ্ট কৰি সুধিব পাৰা এতিয়া আহোঁ নেক্সটলৈ ডি নম্বৰটো চোৱা 215 মিটাৰ সমান কিমান হেক্টমিটাৰ এতিয়া সূত্ৰৰ মতে কি আছিলে আমি মিটাৰ 10 মিটাৰে কিম পাইছিলোঁ আমি 1 ডেকামিটাৰ আৰু 2 ডেকামিটাৰে 1 হেক্টমিটাৰ 1 হেক্টমিটাৰ পাবলৈ হ'লে মানে মিটাৰৰ পৰা কিহত লৈ যাব দিছে আমাক মিটাৰৰ পৰা কিহত লৈ যাব কৈছে হেমিমিটাৰ হেক্টমিটাৰ লৈ যাব কৈছে হ'ল মিটাৰৰ পৰা হেক্টমিটাৰ লৈ যাব কৈছে গতিকে ইয়াৰ উত্তৰটো কি হ'ব এতিয়া ইয়াৰ উত্তৰটো চোৱা এতিয়া চোৱা এই মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ হ'ল 10 ডেমিটাৰ নহয় ডেকামিটাৰে সমান কিমান হ'ব 1 হেক্টমিটাৰ হ'ল 1 হেক্টমিটাৰ পাবলৈ হ'লে মানে 10 ডেকামিটাৰ লাগিব হয় নহয় আৰু মিটাৰত হ'বলৈ হ'লে মানে এই মিটাৰত লাগিব মানে এই 10 গুণ কিমান 100 মিটাৰে 1 হেক্টমিটাৰ 100 মিটাৰে সমান 1 হেক্টমিটাৰ তাৰ মানে 1 হেক্টমিটাৰ কিমান 100 মিটাৰ সমান 1 হেক্টমিটাৰ তেতিয়াহ'লে আমাৰ এইটো কিমান আছে তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব চোৱা 1 হেক্টমিটাৰ সমান কিমান 100 মিটাৰ হ'ল তেতিয়াহ'লে 215 মিটাৰ এতিয়া 215 হ'ল 215 চোৱা 100 মিটাৰ সমান 1 হেমিমিটাৰ এইটো কাটি দিয়া 100 মিটাৰ সমান 1 হেমিমিটাৰ তাৰমানে 215 মিটাৰ তাৰমানে এইটো কিমান হ'ব চোৱা যেতিয়া আমি হেমিত লৈ যাম হেমিটো ডাঙৰ একক মিটাৰতকৈ যে কি হ'ব তো এইটো 1 মিটাৰ হৈ যোৱাৰ লগে লগে কি হ'ব 1 মিটাৰ সমান কিমান হ'ব 100 ভাগৰ 10 হেমিমিটাৰ হৈ যাব হয় নহয় গতিকে 215 যেতিয়া আহি যাব মিটাৰ সমান কিমান হ'ব এইটো গৈ ইয়াত পূৰণ হৈ যাব 215 হেমিমিটাৰ হ'ল তেতিয়াহ'লে এইটো চোৱা 215 এগুণ 215 100 হেমিটাৰ এতিয়া চোৱা 100 থাকিলে দুটা শূন্য থাকিলে ওপৰত 2 ঘৰৰ আগত দশমিক বহাই দিবা 1 ঘৰ 2 ঘৰ হেমি হ'ল কিমান হেমি যেতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ যাম পূৰণ কৰিম তেতিয়া আকৌ সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব এতিয়া কি হ'ব এতিয়া 2.15 হেমি 2.15 হেমি হৈছে এইটো ইয়াৰ
উত্তৰটো নেক্সটটো চাওঁ ই নম্বৰটো চোৱা 770 মিলিমিটাৰ সমান কিমান মিটাৰ এটা মিলিমিটাৰটো সৰু মিটাৰটো ডাঙৰলৈ লৈ যাব কৈছে এটা চোৱা ইয়াত চোৱা 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰে 1 ডেসিমিটাৰ 10 ডেসিমিটাৰে 1 মিটাৰ তাৰ মানে এই তিনিটা দ পূৰ্ণ হৈ আছে হয়নে নহয় হল 10 মিলিমিটাৰে কিমান 1 সেন্টিমিটাৰ হয় নহয় 10 সেন্টিমিটাৰে আকৌ সেন্টিমিটাৰে কিমান হ'ব 1 ডেসিমিটাৰ হল 10 ডেসিমিটাৰে 1 মিটাৰ এটা চোৱা 10 ডেসিমিটাৰে 1 মিটাৰ মিটাৰ পাই গলো আমি মিটাৰলৈ নিব দিছিলে মিটাৰ পাই গলো নহয় উত্তৰ মতে এটা চোৱা এই তিনিটা পূৰণ হলে কি হ'ব 10 গুণ 100 100 10 গুণ 1000 তাৰ মানে 1 গুণ 1 1 গুণ 1 1 গুণ 1 তিনটা 1 পূৰণ হলে 1 হ'ব তিনটা শূন্য বহি যাব মানে 1000 মিলিমিটাৰে কিমান হ'ব 1 মিটাৰ কিমান 1000 মিলিমিটাৰে কিমান 1 মিটাৰ হল এতিয়া আমাক কিমান মিটাৰ মিলিমিটাৰক লৈ যাব কৈছে এটা 770 মিলিমিটাৰক মিটাৰত লৈ যাব কৈছে এতিয়া কি হ'ব এই 770 1000ৰে কি হ'ব হৰণ হ'ব মিটাৰত গুচি যাব হ'ব হৰণ হ'ব মিটাৰলৈ গুচি যাব এই শূন্যটো কাটি দিয়া এতিয়া কিমান থাকিলে চোৱা তলত দুটা শূন্য থাকিলে ওপৰত দুঘৰ 7 দুইটা শূন্য থকা মানে দুঘৰৰ আগত দশমিক হ'ব এঘৰ দুঘৰ ইয়াত আগত বহিব দশমিক বহাৰ লগে এটা শূন্য এটা পাতি দিব মিটাৰ হল 0 পইণ্ট এই শূন্যটো এনেই পাতিব পাৰি দেই দশমিক থাকিলে শূন্য পাতিবই লাগিব 0.77 মিটাৰ হ'ব ধৰিব পাৰিছা নেক্সটটো চাওঁ এফ নম্বৰটো 865 সেন্টিমিটাৰক আমি ডেকামিটাৰলৈ লৈ যাব লাগে এতিয়া চোৱা ডেকামিটাৰটো ক'ত আছে চোৱা সূত্ৰটোত ইয়াত আছে ডেকামিটাৰ ন মানে 10 ডেকামিটাৰ আমাক কি লৈ যাব দিছে সেন্টিমিটাৰ তে সেন্টিমিটাৰ ক'ৰ পৰা আৰম্ভ কৰিছে ইয়াৰ পৰা 10 সেন্টিমিটাৰে 1 ডেসিমিটাৰ 10 ডেসিমিটাৰে 1 মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ তাৰ মানে কি হ'ব এতিয়া চোৱা 10 সেন্টিমিটাৰে সমান 1 ডেসিমিটাৰ 10 ডেমিটাৰে 1 মিটাৰ 10 মিটাৰে কিমান 1 ডেকামিটাৰ হল এটা চোৱা ডেকামিটাৰ পাবলৈ হলে কি কৰিছো আমি সেন্টিমিটাৰ পৰা ডেকামিটাৰলৈ যাবলৈ কি কৰিছিলো আমি 10 সেন্টিমিটাৰ 1 ডেসিমিটাৰ সূত্ৰটো মতে দেই 10 ডেসিমিটাৰে 1 মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ হল এটা চোৱা আমাক ইয়াত কি কৰি আছে 865 সেন্টিমিটাৰ তাৰ মানে এই কিটা পূৰণ হলে কিমান হ'ব 1000 হ'বই না 1 গুণ 1 1 গুণ 1 তিনটা শূন্য পাতি 10 গুণ 100 110 গুণ 1000 তাৰ মানে 1000 সেন্টিমিটাৰে 1 ডেকামিটাৰ তেতিয়াহ'লে 865 সেন্টিমিটাৰ সমান কিমান হ'ব 1000ৰে হৰণ হ'ব 865 এতিয়া ডেকামিটাৰলৈ গুচি যাব হ'ব এতিয়া দশমিক কেইঘৰৰ আগত বহিব 865
1 2 3টা শূন্য আছে 3 ঘৰত 1 2 3 বহি যাব দশমিক পটাৰ লগতে শূন্য এটা পাতি দিব এটা কি হ'ল ডেকা মিটাৰ লৈ গ'ল তাৰ মানে এতিয়া উত্তৰটো কি পাম আমি কি পাম 865 পইণ্ট 0.865 ডেকামিটাৰ উত্তৰটো এইটো হ'ব আজি আমি অংকটো ইয়াতে শেষ কৰিলোঁ যদি ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেনে কমেণ্ট কৰি জনাবা যদি চেনেল নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা অলপ বহিত বুজাওঁতে অসুবিধা হয় মোৰ ইয়াত অলপ বুজাওঁতে কষ্ট হৈছে গতিকে আগলৈ মই তোমালোকক হোৱাইট বৰ্ডত বুজাবলৈ চেষ্টা কৰিম যদি তোমালোকৰ মৰম চেনেল যদি পাই থাকোঁ এই চেনেলটোত তোমালোকৰ মৰম চেনেল দিবা তোমালোকৰ মৰম চেনেলৰ আশা থাকিল তোমালোকৰ সহায় ৰচিত আশা থাকিল চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ নটিফিকেশ্যনসমূহ পাই থাকা আগলৈ এই ধৰণৰ ভিডিঅ' দি যাম তোমালোকৰ সহায় হ'ব বুলি ভাবি আজিলৈ হ'ব ইয়াতে সামৰোঁ বাই